এতিয়া গোটেই যিটো ঘটনা এই ঘটনাটো এটা নতুন দিশলৈ ধাৱমান হৈছে কাৰণ আপুনি ছিংগাপুৰত সেই জুবিন গাৰ্গৰ মৃত্যু তাৰ পিছতে পোহৰলৈ আহিল ইহঁতৰ সেই পাৰ্টিৰ কথা তাৰ পিছতে সংবাদ মাধ্যমত টুকুৰা টুকুৰকৈ কিছু ভিডিঅ' এৰি দিয়া হ'ল কেনেদৰে শেষ মুহূৰ্তখিনি কটাইছিল জুবিন গাৰ্গে আৰু এই গোটেই ঘটনাটো আছে ইদিনৰ পিছত সিদিনকৈ এটাৰ পিছত এটা নতুন ভাষ্য SIT দলৰ সন্মুখীন হ'ব লগা হৈছে কাৰণ এতিয়া শেহতীয়াকৈ যদি আপুনি চাই যিগৰাকী জুবিন গাৰ্গৰ বাদ্যযন্ত্ৰী শিল্পী শেখৰজ্যোতি গোস্বামী SITৰ ওচৰত যিটো আচলতে এটা ভয়ানক তেওঁ তথ্য দিছে তেওঁ ৰিমাণ্ড বন্দত যিটো আচলতে কথা উল্লেখ কৰিছে সেইটো হৈছে যে জুবিন গাৰ্গক বিষ পান কৰোৱা হৈছিল বা বিষ দি জুবিন গাৰ্গক মৰা হৈছিল এনেধৰণৰ যিসমূহ কথা এই কথাসমূহ কিন্তু এতিয়া দেখিবলৈ পোৱা গৈছে যে সৰ্বস্তৰত এটা প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে কাৰণ শেখৰজ্যোতি গোস্বামীয়ে যেতিয়া তেওঁ জুবিন গাৰ্গৰ মৃত্যুৰ পিছত তেওঁ যেতিয়া অসমত তেওঁ আহি উপস্থিত হৈছিল তেতিয়াই তেওঁ সংবাদ মাধ্যমৰ আগত এটা কথা কৈছিল যে জুবিন গাৰ্গৰ মৃত্যুৰ সময়ছোৱাত মুখেৰে ফেন বাহিৰ হৈছিল আৰু উঠখন নীলা পৰি গৈছিল গতিকে সেই সময়ৰ কথা আৰু এতিয়া তেওঁ SITৰ জেৰাত কোৱা কথাখিনিৰ মাজত কিমান মিল আছে সাদৃশ্য আছে এই গোটেই কথাখিনি এতিয়া বা প্ৰকৃততে সেই সময়ছোৱাত কেনেধৰণৰ কি হৈছিল এই কথাখিনি এতিয়া প্ৰমাণ কৰিবলৈ বাকী আছে কাৰণ তেওঁ ইতিমধ্যে ভাষ্য দিছে আৰু এতিয়ালৈকে আপুনি ক'ব নোৱাৰে যে শেখৰজ্যোতি গোস্বামীয়ে কিমান দূৰলৈ সঁচা মাতিছে কিমান পৰ্যায়লৈ তেওঁ সঁচা মাতিছে নে তেওঁ নিজক বচোৱাৰ বাবে আনক কিবা আন ক্ষেত্ৰত তেওঁ ফচাইছে এনেধৰণৰ কথাখিনি কিন্তু এতিয়া SITয়ে তেওঁলোকৰ তদন্ত প্ৰক্ৰিয়াত আহিব কাৰণ শেখৰজ্যোতি গোস্বামীকো ইমান সহজে বিশ্বাস কৰিব পৰা নাই SIT দলটোৱে কিয়নো তেওঁ বাৰম্বাৰ তেওঁৰ কথাত কৰবাত নহয় কৰবাত যেন মিছা মাতিছে তেনে এটা অনুভৱ হৈছে গতিকে এই গোটেই কথাখিনি সকলোখিনি জুকিয়াই SIT দলে তেওঁলোকে জেৰা চলাইছে কাৰণ শেখৰজ্যোতি গোস্বামীৰ কেৱল কথাখিনি বিশ্বাস কৰিলে SIT টিমটো বিপাঙত পৰিব কাৰণ তাত ইহঁতত উপস্থিত থকা আন লোকসকলৰ সেই কথাখিনিৰ লগত ভাষ্য মিলিব লাগিব বিশেষকৈ যিগৰাকী জুবিন গাৰ্গৰ সহশিল্পী আছিল অমৃতপ্ৰভা মহন্ত তেওঁকো গ্ৰেপ্তাৰ কৰা হৈছে আৰু তেওঁ যদি সেইখিনি এনেধৰণৰ ভাষ্য দিয়ে তেনেহলে এই কথাখিনি কৰবাত লিংক হ'ব তাৰ সমান্তৰালভাৱে যদি আপুনি চাই তেনেহলে আজিৰ দিনটোত যিটো GMCHৰ মৰণোত্তৰ পৰীক্ষাৰ ৰিপৰ্ট গৰিমা শইকীয়া গাৰ্গক হস্তান্তৰ কৰা হ'ব সেই ৰিপৰ্টটোত কি আছে এনেধৰণৰ কথাখিনি বা ছিংগাপুৰৰ সেই ৰিপৰ্টটোৰ লগত GMCHৰ এই ৰিপৰ্টটো বা এওঁলোকে যিখিনি ভাষ্য SITৰ ওচৰত দিছে এই গোটেই কথাখিনি কিমান পৰ্যায়লৈকে মিল আছে এই কথাখিনি কিন্তু এটা তদন্তৰ মাজলৈ আহিব বা এই গোটেই কথাখিনি জুকিয়াই চোৱাৰ প্ৰয়োজন আছে কাৰণ কোনোবা এজনক বিশ্বাস কৰি কোনোবা আন এজনক বিশ্বাস নকৰাটো বা এজনৰ ভাষ্যই যে কেৱল সঁচা হ'ব বেদৰ বাণী হ'ব এনেধৰণৰ কথা নহয় কাৰণ শেখৰজ্যোতি গোস্বামীক ইমান সহজে SIT দলে বিশ্বাস কৰিব পৰা নাই কাৰণ তেওঁলোকৰ যিটো মন্তব্য আজি যিটো মন্তব্য দিছিল তাৰ আগদিনাখন দিয়া মন্তব্যৰ লগত তেওঁলোকৰ লিংক নাই তেওঁলোকে যদি কোনোবা এজনে কৈছে জুবিন গাৰ্গ কেৱল ফুৰিবলৈ গৈছিল জুবিন গাৰ্গে কোনো ধৰণৰ সংগীতানুষ্ঠান কৰা নাছিল সেই ইহঁতৰ পাৰ্টিটোৰ কথা গৰিমা শইকীয়া গাৰ্গে গম পোৱা নাছিল এনেধৰণৰ গোটেই বিষয়টো এতিয়া কিন্তু যথেষ্ট ৰহস্য কাৰণ প্ৰতি মুহূৰ্তত এই গোটেই জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাটো এটা ৰহস্যৰ পিছত ৰহস্য এটাৰ পিছত আনটো গাঁঠি কিন্তু এতিয়া সংলগ্ন হোৱা দেখিবলৈ পোৱা গৈছে গতিকে শেখৰজ্যোতি গোস্বামীয়ে কালি দিনটোত যিটো মন্তব্য এই মুহূৰ্তত বা SITৰ জেৰাত তেওঁ যিখিনি কথা স্বীকাৰ কৰিছে সেই স্বীকাৰ কৰা কথাখিনিৰ লগত ৰিপৰ্টৰ কেনেধৰণৰ মিল আছে তাৰ সমান্তৰালভাৱে অমৃতপ্ৰভা মহন্তই এই কথাখিনি কেনেধৰণে মিলাই তাৰ সমান্তৰালভাৱে নিশ্চিতা গোস্বামীয়ে পূৰ্বতে দিয়া ভাষ্যখিনি ক'ত কিমান মিলে সেই কথাখিনি কিন্তু SIT এতিয়া যথেষ্ট ক্ষিপ্ৰভাৱে তেওঁলোকে গোটেই কথাখিনি চাইছে